প্ৰথম কথা হ'ল যে কোনো ৰাজনৈতিক দলেই বেয়া নহয়। দলসমূহ পৰিচালনা কৰা ব্যক্তিসকল বেয়া হ'ব পাৰে, সি ৰাজনৈতিক হোক সি অৰাজনৈতিক দলেই হোক। এতিয়া কথা হ'ল যে ৰেজাউল কৰিম চৰকাৰ কোন হয়? ৰেজাউল কৰিম চৰকাৰ আমছুৰ প্ৰাক্তন সভাপতি হয় আৰু সংখ্যালঘু জনতাৰ তেওঁ হিয়াৰ আমঠু হয়। সংখ্যালঘু জনতাই তেওঁক ভাল পায়, তেওঁক সন্মান কৰে, কাৰণ তেওঁ সংখ্যালঘু জনতাৰ হকে কাম কৰিছিল। সেইবাবে সংখ্যালঘু একাংশ ৰাইজে তেওঁক নেতা হিচাপে সন্মান কৰে, মৰম কৰে। নিজৰ বহু সময় ৰেজাউল কৰিম ডাঙৰীয়াই নিজৰ জাতিৰ স্বাৰ্থত, ন্যায়ৰ স্বাৰ্থত, অসমৰ উন্নয়নৰ স্বাৰ্থত, সংখ্যালঘুৰ ৰাইজৰ স্বাৰ্থত তেওঁ নিজৰ জীৱন আৰু যৌৱন শেষ কৰি দিনে নিশাই তেওঁ অহৰহ চেষ্টাৰে কাম কৰি আহিছে। আৰু সেইজন নেতাক সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে চিনি নাপায়। আৰু দেৱব্ৰত শইকীয়াই, যি কংগ্ৰেছ দলৰ বিৰোধী দলৰ দলপতি, তেওঁ ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছৰ এজেণ্ট, বিজেপিৰ এজেণ্ট বুলি কৈছে, হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলি কৈছে। কংগ্ৰেছ হাইকমাণ্ডলৈ তেওঁ পত্ৰ লিখিছে। মই কংগ্ৰেছ দলক বেয়া বুলি কোৱা নাই, মই এই দুইজন মানুহৰ কথা কৈছোঁ যে তেওঁলোকে ক্ষমা খোজা উচিত। ৰেজাউল কৰিম চৰকাৰ চিনি নাপায়, আচলতে তেওঁ চিনি পাব কোন? যিহেতু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই সংখ্যালঘু ৰাইজৰ কাৰণে কাম কৰে, মানুহৰ ন্যায়ৰ কাৰণে কাম কৰে, বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ কথা কয়, বৰ অসমৰ কথা কয়, ভাতৃত্ববোধৰ কথা কয়। সেইজন ৰেজাউল কৰিম চৰকাৰক প্ৰদ্যুৎ বৰদলৈয়েনো ক'ত চিনি পাব? চিনি নাপায় নহয়। তেনেকুৱা মানুহক তেওঁ অন্যান্য লোককহে চিনি পাব। তো আমি প্ৰদ্যুৎ বৰদলৈ আৰু বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াক আমি সংখ্যালঘু অঞ্চলত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে জনা উচিত যে তেওঁ সংখ্যালঘুৰ ভোটেৰেহে সাংসদ হৈছে। তেওঁ সৌ উজনিৰ পৰা আহি, মাৰ্ঘেৰিটাৰ পৰা আহি সংখ্যালঘুৰ ভোটেৰে তেওঁ ভোট লৈ তেওঁ সাংসদ হৈছে। আৰু তেনেকুৱা নেতাক চিনি নাপাব পাৰে, কিন্তু এইটো সময়ত তেওঁ চিনি নোপোৱাৰ কথাটো এটা ইটেকিং কৰা বুলি আমাৰ এটা ধাৰণা হৈছে। গতিকে এনেবোৰ শব্দ কোৱা, এনেবোৰ কথা কোৱা ঠিক হোৱা নাই। তেওঁলোকে এই দুয়োগৰাকী ব্যক্তিয়ে যেতিয়ালৈকে অসমৰ জনতাৰ ওচৰত ক্ষমা নোখোজে, তেতিয়ালৈকে আমি এই দুয়োগৰাকী ব্যক্তিক আমি সংখ্যালঘু অঞ্চলত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। আমি কংগ্ৰেছক বেয়া বুলি কোৱা নাই, আমি এই দুয়োগৰাকী নেতাৰ কথাহে আমি কৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।